জুবিনৰ ন্যায়ৰ ইছ্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো। SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতেই গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব। আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে, তেনেকৈয়ে মই বিশ্বাস কৰোঁ SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধাসম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব। জুবিনৰ ন্যায়ৰ ইছ্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰো। SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতেই গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব। আৰু যেনেকে আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে, তেনেকৈয়ে মই বিশ্বাস কৰোঁ SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধাসম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব।